সংগ্রামী যুব ছাত্র পরিষদ দেখুন জিন্দাবাদ খনি সমস্যা রাষ্ট্রীয় সমস্যা হিসাবে ঘোষণা করক মূল্য বৃদ্ধি রোধ করক বিজেপি বিজেপি হিমন্ত বিশ্ব বিজু হাজৰিকা আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ নেতৃত্বত আজি গুৱাহাটীৰ মাজমজিয়াত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ মূল উদ্দেশ্য, আমাৰ দাবী হৈছে যে আমি দীৰ্ঘদিন ধৰি জন্মলগ্নৰে পৰা আমি দাবী কৰি আহিছোঁ যে অসমৰ বানগৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু আমি দেখিবলৈ পাইছোঁ যে আমাৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি এইখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, আজিৰ প্ৰতি কিন্তু অকণমানো গুৰুত্ব প্ৰদান কৰা হোৱা নাই। কিন্তু আমি তৎসত্ত্বে দেখিবলৈ পাইছিলোঁ এইখন চৰকাৰ যেতিয়া শাসনৰ জৰিয়তে আহিছিলে সেই সময়ত কিন্তু অসমৰ বান গৰাখহনীয়া সমস্যাক স্থায়ী সমাধান কৰাৰ গোটেই বিষয়টো কিন্তু তেখেতসকলৰ নিৰ্বাচনী ইছ্যু আছিলে। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ এইখন চৰকাৰৰ এগৰাকী বিয়াগোম মন্ত্ৰী, যিগৰাকী বানমন্ত্ৰীৰ দায়িত্বটো আছে, পীযুষ হাজৰিকা ডাঙৰীয়া। পীযুষ হাজৰিকা ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত বিগত সময়ত গৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি অসমৰ বানপীড়িত অঞ্চলৰ ৰাইজক প্ৰদান কৰিলে। কিন্তু আজি আপোনালোকে চাওক যে অনাগত বাৰিষা আহিবলৈ মাত্ৰ আমাৰ সন্মুখত এটা বা দুটা মাহ বাকী। এই সময়তো কিন্তু পীযুষ হাজৰিকাৰ নেতৃত্বত অসমৰ যিসমূহ ভগ্ন মথাউৰি আছে, এই মথাউৰিসমূহৰ কিন্তু যি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই। যাৰ জৰিয়তে আমি শংকিত হৈ পৰিছোঁ, অসমৰ ৰাইজ শংকিত হৈ পৰিছে যে বাৰিষা যেতিয়া ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নদী উপনদীসমূহ যেতিয়া পানীৰে উফন্দি পৰিব, সেই যিসমূহ ভগ্ন মথাউৰি আছে এই মথাউৰিসমূহৰ অৱস্থাই কিন্তু বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰি তুলিব, যাৰ জৰিয়তে অসমৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ হাহাকাৰ এটা পৰিস্থিতি হ'ব। প্ৰতি বছৰে এনেকুৱা এটা পৰিৱেশ অসমত দেখিছোঁ। কেৱল মাত্ৰ বানপানী যেতিয়া হয়, যেতিয়া মথাউৰিসমূহ যেতিয়া ভাগে, যেতিয়া আমাৰ অসমৰ ৰাইজ বানপানীত ককবকাই থাকে, কেইটামান ৰিলিফ দি তেওঁলোকে নিজৰ দায়িত্ববোৰ সামৰে, কেন্দ্ৰীয় চৰকাৰে কেইটকামান টকা ছটিয়াই দি অসমৰ দায়িত্ববোৰ সামৰে। কিন্তু তেখেতসকলে, কেন্দ্ৰীয় চৰকাৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বানপানীৰ সমস্যাটো কিন্তু আজি তাৰিখলৈকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেখেতসকলে স্বীকৃতি প্ৰদান কৰা নাই। গতিকে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ যিটো আমাৰ জন্মলগ্নৰ দাবী, এই দাবী আমি আগত ৰাখি পুনৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত কম দিনৰ ভিতৰতে অসমৰ ৰাইজক যদি তেখেতসকলে অসমৰ এই সমস্যাটো সমাধান কৰি নিদিয়ে, 2026 চনৰ নিৰ্বাচন আহি আছে, 2026 চনৰ নিৰ্বাচনত কিন্তু এইখন চৰকাৰক শাসনৰ গাদীৰ পৰা ওপৰাই দিয়া হ'ব। তাৰ কাৰণে ইতিমধ্যে এটা পৰিৱেশ সূচনা কৰিবৰ কাৰণে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ বিভিন্ন প্ৰান্তত আমি তৃণমূলত কাম আৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ আজি অন্য এটা মূল দাবী আছে যে যিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আমাৰ নিম্নবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰাইজক বাৰুকৈ জুৰুলা কৰি পেলাইছে, যাৰ কাৰণে আজিৰ তাৰিখত নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে দুবেলা দুসাঁজ কিন্তু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবৰ কাৰণে চিন্তা কৰি এই দাবীসমূহ যেতিয়ালৈকে পূৰণ নকৰিব, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদী ধাৰা আমি অব্যাহত ৰাখিম। Stay informed, stay ahead. News NE 365.